আমাৰ বাৰীৰ চুকত পদুলিৰ কাষত কিমান যে অনাদৰত পৰি থাকে এজোপা সেউজীয়া উদ্ভিদ, যাৰ নামটোৱেই তাৰ পৰিচয়, পাতে গজা। পাতৰ পৰাই যাৰ নতুন জীৱন আৰম্ভ হয়, সেই আচৰিত উদ্ভিদজোপাক আমি বহুতেই আকৌ টেঙা সোৱাদটোৰ বাবে দুপৰ টেঙা বুলিও জানো। আমাৰ আইতা ককাৰ দিনত এইবোৰেই আছিল ঘৰুৱা ডাক্তৰ। সামান্য কটা চিঙাৰ পৰা আৰম্ভ কৰি পেটৰ অসুখ বা বৃক্কৰ সমস্যাৰ দৰে কথাটো তেওঁলোকে এই পাতে গজাৰ ওপৰতে ভৰসা কৰিছিল। কিন্তু আজিৰ দৌৰাদৌৰিৰ জীৱনত পেকেটত উপলব্ধ দৰৱৰ মাজত আমি এইবোৰ সহজলভ্য অমূল্য সম্পদক যেন ক'ৰবাত পাহৰি পেলাইছোঁ। এই ভিডিঅ'টিৰ উদ্দেশ্য হ'ল সেই পাহৰণিৰ গৰ্ভৰ পৰা আমাৰ চিনাকি অথচ অচিনাকি হৈ পৰা এই উদ্ভিদজোপাৰ গুণাগুণ পুনৰ এবাৰ মনত পেলোৱা। পাতে গজা কেৱল এক থলুৱা বিশ্বাসেই নহয়, ইয়াৰ আঁৰত কিছু বৈজ্ঞানিক সত্যতাও লুকাই আছে। ইয়াৰ উপকাৰিতা কি কি, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কি কি সাৱধানতা অৱলম্বন কৰা উচিত, এই সকলোবোৰ দিশ সামৰি লোৱাৰ এক সৰু প্ৰয়াস কৰা হৈছে। কিন্তু মনত ৰাখিব, প্ৰকৃতিৰ দান মানেই যে ইয়াৰ কোনো নিয়ম নীতি নাই তেনে নহয়। সঠিক মাত্ৰা আৰু সঠিক ব্যৱহাৰৰ জ্ঞানেহে অমৃতকো বিষ হোৱাৰ পৰা বচাব পাৰে। গতিকে প্ৰিয় দৰ্শক, আহকচোন আমি মিলি আমাৰ এই সেউজীয়া ডাক্তৰজনৰ বিষয়ে জানো আৰু প্ৰকৃতিৰ সৈতে আমাৰ হেৰাই যোৱা সম্পৰ্কটো পুনৰ গঢ়ি তোলোঁ। পাতে গজা, যাৰ বৈজ্ঞানিক নাম ব্ৰায়োফিলিয়াম পিন্নেটাম, অসমৰ গাঁৱে ভূঞে এক অতি পৰিচিত উদ্ভিদ। ইয়াৰ নামটোৱে ইয়াৰ পৰিচয় বহন কৰে, পাতত গজা, অৰ্থাৎ ইয়াৰ পাতৰ পৰাই নতুন পুলি গজে। ইয়াৰ মাংসল সেউজীয়া পাতবোৰৰ দাঁতিত থকা সৰু সৰু খাজবোৰৰ পৰা নতুন শিপা আৰু পুলি ওলায়, যাৰ বাবে ইয়াৰ বংশ বিস্তাৰ অতি সহজ। এই আচৰিত গুণৰ বাবে ইয়াক ইংৰাজীত মিৰাকল লিফ বা লাইফ প্লাণ্ট বুলিও কোৱা হয়। সোৱাদত অলপ টেঙা আৰু কেঁহা হোৱা বাবে ইয়াক বহুতেই দুপৰ টেঙা বুলিও জানে। বহুতে এই পাতটো দুপৰীয়া সময়ত টেঙা হয় বুলিও বিশ্বাস কৰে বাবে দুপৰ টেঙা বুলি কয়। আয়ুৰ্বেদ শাস্ত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা বেজ বেজালিৰ জগতখনলৈকে পাতে গজাৰ এক বিশেষ স্থান আছে। ইয়াক কেৱল ঔষধি গুণেৰেই নহয়, ইয়াৰ ৰাসায়নিক উপাদানেও ইয়াক এক শক্তিশালী প্ৰাকৃতিক ঔষধ হিচাপে প্ৰতিষ্ঠা কৰিছে। পাতে গজাৰ ঔষধি গুণৰ আঁৰত আছে ইয়াত পোৱা বিভিন্ন ধৰণৰ জৈৱ সক্ৰিয় যৌগ। ইয়াৰ মুখ্য উপাদানসমূহ হ'ল ফ্লেভনইড। এইবোৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট, যিয়ে শৰীৰক মুক্ত কণিকাৰ ক্ষতিৰ পৰা বচায়। ই প্ৰদাহ কমোৱাটো সহায় কৰে। গ্লাইক'চাইড, বিশেষকৈ বাফা ডায়নোলাইটছ নামৰ কাৰ্ডিয়েক গ্লাইক'চাইডে ইয়াক কিছুমান বিশেষ গুণ প্ৰদান কৰে, কিন্তু ইয়াৰ বাবে ইয়াক সাৱধানে ব্যৱহাৰ কৰিব লাগে। এলকেলইড, ইয়াৰ বিষনাশক আৰু অন্যান্য ঔষধি গুণৰ বাবে এই উপাদানবোৰ দায়ী। ভিটামিন আৰু খনিজ, ইয়াত ভিটামিন চি, আইৰণ, কেলছিয়াম, জিংক আদি বিভিন্ন ধৰণৰ পৌষ্টিক তত্ত্ব পোৱা যায়। অন্যান্য যৌগ টেনিন, চেপনিন, ফাইটোষ্টেৰল আদিও ইয়াত পোৱা যায়, যিবোৰে মিলি ইয়াক এক শক্তিশালী ঔষধলৈ ৰূপান্তৰিত কৰে। পাতে গজাক বিভিন্ন ৰোগৰ প্ৰতিষেধক আৰু নিৰাময়ৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা হৈছে, যেনে বৃক্কৰ পাথৰ। পাতে গজাৰ আটাইতকৈ চৰ্চিত আৰু জনপ্ৰিয় ব্যৱহাৰ হ'ল বৃক্ক বা কিডনীৰ পাথৰ আঁতৰোৱাত। ই কিয় উপকাৰী? পাতে গজাৰ ৰসত মূত্ৰবৰ্ধক গুণ আছে, অৰ্থাৎ ই শৰীৰত প্ৰস্ৰাৱৰ উৎপাদন বঢ়ায়। ইয়াৰ ফলত সৰু সৰু পাথৰবোৰ, বিশেষকৈ 5 মিলিমিটাৰতকৈ সৰু, প্ৰস্ৰাৱৰ লগত বাহিৰ ওলাই যোৱাত সহায় হয়। কিছুমান গৱেষণাই কয় যে ইয়াত থকা উপাদানে কেলছিয়াম অক্সালেট নামৰ পাথৰ গঠনকাৰী যৌগৰ গঠনত বাধা দিয়ে আৰু আগতে গঠন হোৱা পাথৰক ভাঙি পেলোৱাত সহায় কৰে। এতিয়া আপুনি কেনেকৈ খাব? পুৱা খালী পেটত 2-3টা সতেজ পাতে গজাৰ পাত ভালদৰে ধুই চোবাই খাব লাগে, বা তাৰ ৰস উলিয়াই প্ৰায় 10-15 মিলিলিটাৰ খাব লাগে। এই প্ৰক্ৰিয়া কমেও এমাহৰ পৰা 3 মাহলৈ চলাই গ'লে ভাল ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। দ্বিতীয়তে, উচ্চ ৰক্তচাপ। পাতে গজাৰ ৰসে ৰক্তনলিকাবোৰক শিথিল কৰাত সহায় কৰে বুলি কিছুমান অধ্যয়নত পোৱা গৈছে। ইয়াৰ মূত্ৰবৰ্ধক গুণে শৰীৰৰ অতিৰিক্ত পানী আৰু নিমখ বাহিৰ কৰি দিয়াত সহায় কৰে, যিটো উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে জৰুৰী। এতিয়া আপুনি কেনেকৈ খাব? বৃক্কৰ পাথৰৰ দৰেই পুৱা খালী পেটত ইয়াৰ ৰস সেৱন কৰিব পাৰি, কিন্তু যিসকলে ইতিমধ্যে ৰক্তচাপৰ ঔষধ খাই আছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে ইয়াক খাব নালাগে। তৃতীয়তে, ঘাঁ বা আঘাত শুকুৱাত। পাতে গজাই এক উৎকৃষ্ট এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি মাইক্ৰবিয়েল হিচাপে কাম কৰে।
ই ঘাঁত বীজাণুৰ সংক্ৰমণ ৰোধ কৰে আৰু কোষৰ পুনৰ গঠনত সহায় কৰি ঘাঁ সোনকালে শুকুৱাত সহায় কৰে। ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? পাত কেইটামান অলপ গৰম কৰি বা পিটিকি তাৰ পৰা ওলোৱা ৰসখিনি ঘাঁ বা কটা চিঙা ঠাইত লগাব লাগে। পাতটো পিটিকি তাৰ লেপন বনায়ো ঘাঁৰ ওপৰত বান্ধি থ'ব পাৰি। চতুৰ্থতে, মধুমেহ বা ডায়েবেটিছ ৰোগত পাতেগজা উপকাৰী। পৰম্পৰাগতভাৱে পাতেগজাক তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিছুমান প্ৰাণীৰ ওপৰত কৰা গৱেষণাত ইয়াৰ হাইপোগ্লাইচেমিক অৰ্থাৎ শৰ্কৰা কমোৱা গুণ দেখা গৈছে। এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? ইয়াৰ ৰস সেৱন কৰা হয়, কিন্তু এই ক্ষেত্ৰত অতিৰিক্ত সাৱধানতাৰ প্ৰয়োজন আছে। যিসকলে ডায়েবেটিছৰ ঔষধ খাই আছে তেওঁলোকে ইয়াক খালে তেজৰ শৰ্কৰা অত্যধিক কমি যোৱাৰ আশংকা থাকে, যিটো বিপদজনক হ'ব পাৰে। সেয়েহে ডাক্তৰৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী। পঞ্চমতে, হজমৰ সমস্যা, এচিডিটি আৰু পেটৰ বিষ আদিটো পাতেগজা মহৌষধ বুলি ক'ব পাৰি। পাতেগজাৰ শীতল আৰু প্ৰদাহৰোধী গুণে পেটৰ ভিতৰৰ আৱৰণক শান্ত কৰে। ই এচিডিটি, গেছ আৰু বদহজমৰ পৰা সকাহ দিয়াত সহায় কৰে। ইয়াৰ এণ্টিস্পাজমটিক গুণে পেটৰ বিষ কমোৱাটো সহায় কৰিব পাৰে। পাতেগজাৰ পাতৰ ৰসত অলপ জালুকৰ গুড়ি মিহলাই খালে হজম শক্তি উন্নত হয়। ষষ্ঠতে, ছালৰ ৰোগত পাতেগজা উত্তম ঔষধ। ইয়াৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগাল গুণে ফোহা, শালমইনা, খজুৱতি আৰু অন্যান্য ছালৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। পোক পৰুৱাই কামুৰিলে তাৰ বিষ আৰু খজুৱতি কমাবলৈও ইয়াৰ ৰস লগোৱা হয়। কেইটামান পাত পিটিকি তাৰ প্ৰলেপ ছালৰ প্ৰভাৱিত অংশত লগালে আৰাম পোৱা যায়। সপ্তমতে, বিভিন্ন ধৰণৰ গাঁঠিৰ বিষ উপশমত পাতেগজা অতি উত্তম। পাতেগজাৰ বিষনাশক আৰু প্ৰদাহৰোধী গুণে গাঁঠিৰ বিষ, মাংসপেশীৰ বিষ আৰু মূৰৰ বিষৰ পৰা সকাহ দিয়ে। পাত কেইটামান পিটিকি বা অলপ গৰম কৰি বিষ হোৱা ঠাইত লগালে আৰাম পোৱা যায়। মূৰৰ বিষ হ'লে পাতটো কপালত লগাই থ'লেও কিছু সকাহ পোৱা যায়। কাহ, চৰ্দি আৰু এজমাৰ দৰে শ্বাস প্ৰশ্বাসজনিত সমস্যাত পাতেগজাই সহায় কৰে। ইয়াৰ এণ্টিহিষ্টামিন আৰু ব্ৰংকোডাইলেটৰ গুণে শ্বাসনলী মুকলি কৰাত সহায় কৰে। পাতেগজাৰ পাতৰ ৰসত অলপ মৌ মিহলাই খালে কাহৰ পৰা সকাহ পোৱা যায়। পাতেগজাক আপুনি আন বিভিন্ন ধৰণেও সেৱন কৰিব পাৰে। কেঁচা ৰস, এইটোৱে আটাইতকৈ প্ৰচলিত পদ্ধতি। 2-4টা সতেজ পাত ভালদৰে ধুই পিটিকি বা মিক্সাৰত দি তাৰ ৰস উলিয়াই খাব লাগে। সাধাৰণতে পুৱা খালী পেটত খোৱাটো অধিক ফলপ্ৰসূ বুলি গণ্য কৰা হয়। চুবাই খোৱা, পাত কেইটামান ভালদৰে ধুই পোনপটীয়াকৈ চুবাই খাব পাৰি। পিটিকা বা চাটনি, পাতেগজাৰ পাতৰ সোৱাদ সকলোৱে ভাল নাপাব পাৰে, সেয়েহে ইয়াক পিটিকা বা চাটনি বনায়ো খাব পাৰি। পাত কেইটামান পিটিকি তাত অলপ নিমখ, কেঁচা জলকীয়া, পিঁয়াজ আৰু মিঠাতেল মিহলাই ভাতৰ লগত খালে ই সোৱাদযুক্তও হয় আৰু উপকাৰীও। কঠ বা উতলোৱা পানী, 4-5টা পাত একাপ পানীত দি সিজাই যেতিয়া পানীখিনি আধা হয় তেতিয়া নমাই ঠাণ্ডা কৰি সেই পানীখিনি খাব পাৰি। এতিয়া জানো আহক যে আমি কি কি সাৱধানতা অৱলম্বন কৰিব লাগে। পাতেগজা এক প্ৰাকৃতিক ঔষধ হ'লেও ইয়াৰ ব্যৱহাৰত কিছুমান সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী। অতিৰিক্ত একোৱেই ভাল নহয়। এই কথাষাৰ পাতেগজাৰ ক্ষেত্ৰতো প্ৰযোজ্য। যিকোনো গুৰুতৰ ৰোগ যেনে বৃক্কৰ পাথৰ, উচ্চ ৰক্তচাপ বা মধুমেহৰ বাবে পাতেগজা ব্যৱহাৰ কৰাৰ আগতে সদায় এজন অভিজ্ঞ চিকিৎসক বা আয়ুৰ্বেদিক বিশেষজ্ঞৰ পৰামৰ্শ লওক। ই আপোনাৰ চলি থকা চিকিৎসাৰ লগত কেনে প্ৰভাৱ পেলাব পাৰে সেয়া জনাটো দৰকাৰী। গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাসকলে পাতেগজাৰ সেৱনৰ পৰা বিৰত থকা উচিত। ইয়াৰ কিছুমান উপাদানে গৰ্ভাশয়ৰ সংকোচন ঘটাব পাৰে, যিটো গৰ্ভৱতী মহিলাৰ বাবে বিপদজনক। পাতেগজাৰ অত্যধিক সেৱনে শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। ইয়াত থকা বাফাডাইনোলাইটছ নামৰ কাৰ্ডিয়েক গ্লাইকোচাইডে হৃদযন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেয়েহে নিৰ্দিষ্ট পৰিমাণতহে ইয়াক খাব লাগে। দিনত 2-4টা পাততকৈ বেছি খোৱা অনুচিত। যিসকলৰ ৰক্তচাপ প্ৰায়ে কম থাকে তেওঁলোকে পাতেগজা সেৱন কৰিলে ৰক্তচাপ আৰু কমি যোৱাৰ আশংকা থাকে। কিছুমান ব্যক্তিৰ পাতেগজাৰ প্ৰতি এলাৰ্জি থাকিব পাৰে। যদিহে ইয়াক খোৱাৰ বা লগোৱাৰ পিছত ছালত খজুৱতি, ৰঙা পৰা বা অন্য কোনো সমস্যাই দেখা দিয়ে তেন্তে ইয়াৰ ব্যৱহাৰ বন্ধ কৰিব লাগে। যদি আপুনি ডায়েবেটিছ, উচ্চ ৰক্তচাপ বা হৃদৰোগৰ ঔষধ খাই আছে তেন্তে পাতেগজা সেৱন নকৰিব। ই ঔষধৰ প্ৰভাৱক বঢ়াই বা কমাই দি বিপদৰ সৃষ্টি কৰিব পাৰে। প্ৰিয় দৰ্শক, পাতেগজা বা দুপৰটেঙা নিঃসন্দেহে প্ৰকৃতিৰ এক অমূল্য উপহাৰ। বৃক্কৰ পাথৰৰ পৰা আৰম্ভ কৰি সাধাৰণ কটা চিঙালৈকে ইয়াৰ ব্যৱহাৰ অপৰিসীম। আমাৰ থলুৱা জ্ঞানে ইয়াক যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে
আৰু আধুনিক বিজ্ঞানেও ইয়াৰ বহুতো গুণক স্বীকৃতি দিবলৈ আৰম্ভ কৰিছে। কিন্তু মনত ৰখা উচিত যে ই কোনো যাদুকৰী দৰৱ নহয়। ইয়াৰ ব্যৱহাৰ সদায় জ্ঞান আৰু সাৱধানতাৰেহে কৰিব লাগে। গুৰুতৰ ৰোগৰ ক্ষেত্ৰত কেৱল থলুৱা জ্ঞানৰ ওপৰত নিৰ্ভৰ নকৰি আধুনিক চিকিৎসা বিজ্ঞানৰ সহায় লোৱাটোৱেই বুদ্ধিমানৰ কাম। পাতেগজাক এক সহায়ক চিকিৎসা হিচাপে গণ্য কৰা উচিত, মূল চিকিৎসাৰ বিকল্প হিচাপে নহয়। আশা কৰোঁ এই বিতং আলোচনাখিনিয়ে আপোনাক পাতেগজাৰ বিষয়ে এক স্পষ্ট ধাৰণা দিয়াত সহায় কৰিলে। গতিকে সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক আৰু নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।